জামুগুৰিত 100 জোপাৰো অধিক মাখিয়তী গছ সংৰক্ষণ কৰি ৰাখিছে এগৰাকী ব্যক্তিয়ে। গৰু বিহুৰ দিনা প্ৰয়োজন হোৱা তথা ক্ৰমশ হেৰাই যাবলৈ ধৰা বিশেষ গছজোপা নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে সংৰক্ষণ কৰি ৰাখিছে এই উদ্ভিদ। গৰু বিহুৰ দিনা প্ৰয়োজন হোৱা এবিধ বিশেষ উদ্ভিদ মাখিয়তী গছ। পুৱাই গৰুক নোৱাই ধুৱাই এৰি দিয়াৰ পাছত বিয়লি উভতি অহা ঘৰমুৱা গৰুক এইবিধ উদ্ভিদৰ ডাল পাতেৰে অৰ্থাৎ মাখিয়তী, মাখিপাত, মাখি মাৰো জাক জাক এই বাক্যশাৰীয়ে গোধনক কোবাই কোবাই ঘৰলৈ লৈ অনা হয়। গৰু বিহুৰ দিনা অতিকৈ প্ৰয়োজন হোৱা অসমীয়া গ্ৰাম্য সমাজৰ এই গছবিধ কিছু এতিয়া চিনি নাপায় নতুন প্ৰজন্মই। এটা সময়ত গ্ৰামাঞ্চলৰ বিভিন্ন হাবি তথা জংঘলৰ লগতে মানুহৰ বাৰীৰ পিছফালে থকা এই গছবিধ সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰিলে। এটা সময়ৰ অতিকৈ সুলভ এই উদ্ভিদবিধ এতিয়া দুষ্প্ৰাপ্য হ'বলৈ গতি কৰিছে। কিন্তু এনে এক সময়তে জামুগুৰি হাটৰ পাতলৰ চুক গাঁৱৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ ঘৰৰ বাৰীৰ চৌহদৰ পিছফালে সংৰক্ষণ কৰি ৰাখিছে এই বিশেষ উদ্ভিদজোপা। গাঁওখনৰ বুলেন ভূঞা নামৰ 60ৰ ঊৰ্ধৰ ব্যক্তিজনে নিজৰ বাৰীৰ বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছে এই উদ্ভিদ। 100ৰো অধিক জোপা মাখিয়তী গছ সংৰক্ষণ কৰি ৰাখিছে এইগৰাকী ব্যক্তিয়ে। নৱপ্ৰজন্মৰ চিনাকি কৰাই দিয়াৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখি বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰখা এই মাখিয়তী গছৰ ডাল পাত গৰু বিহুৰ দিনা নিবলৈ আহে গৰু গাই পোহপালীয়া বহুলোকে। অসমীয়া গ্ৰাম্য সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এই বিশেষ উদ্ভিদজোপা সংৰক্ষণ কৰি ৰখাটো অত্যন্তই ইতিবাচক হিচাপে বিবেচিত হৈছে। বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছে। হয়, মই জামুগুৰি হাটৰ পাতলচুক গাঁৱৰ নিবাসী। মোৰ নাম গাঁৱত বুলেন ভূঞা বুলি মাতে, এনে মোৰ নাম অৰুণ ভূঞাও। মই এই মাখিয়তী গছখিনি আজি বছৰ বছৰ ধৰি মই সংৰক্ষণ কৰি ৰাখিছোঁ। কিয় মানে এই বস্তুবিধ বাহিৰা জেগাত পাবলৈ নাইকিয়া হৈছে আৰু আমাৰ নতুন প্ৰজন্মই ভালদৰে চিনিয়েই নাপায়। গতিকে আমাৰতো গৰু বিহুৰ দিনা এই বস্তুবিলাক নহ'লে নহ'বই, এডাল হ'লেও লাগিব গৰুকেইটা ক'ৰবাই আনিবলৈ। সেইকাৰণে মই এই গছখিনি প্ৰায় 100ৰো অধিক গছ মই সংৰক্ষণ কৰি ৰাখিছোঁ। কিমান মানুহ আহে আপোনাৰ তাৰপৰা নিব? এই অনেক গাঁৱৰ, আমাৰতো এইটো অঞ্চল ডাঙৰ অঞ্চল, বিভিন্ন গাঁও আমাৰ কাষে বাৰে আছে, তাৰ পৰাও আহে আৰু গাঁৱৰ যোনে য'ত বিচাৰে তেওঁলোককো দিওঁ। হয়, আৰু বিভিন্ন প্ৰতিৰোধৰ ক্ষেত্ৰতো আমাৰ এতিয়া লোকবিশ্বাস মতে আমিতো ধৰক বৈজ্ঞানিক নহয়, ডক্তৰ নহয়, কিন্তু আমাৰ বোপা ককাহঁতে কোৱা শুনা মতে এই গছবিধৰ এটাই ঔষধি গুণ আছে, গৰুক কোবালে বোলে গৰুৰ গাৰ বিষ কোপ বেমাৰ আজাৰ কমি যায়। সেই লোকবিশ্বাসতেই মানে আমাৰ পৰম্পৰা এইটো চলি আহিছে আৰু কীট পতংগ। জামুগুৰি হাটৰ পৰা নিহা ৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।